আৰু এটা ইন্টাৰেষ্টিং বস্তু আপোনালোকক দেখাম খুৰাই মানে গোটে মেডিচিন খিনি ফ্ৰিজত থৈ দিছে ইমান খিনি মেডিচিন ও মাই গড বহুত মেডিচিন খুৰাৰ লগত আগতে আমি এটা পডকাষ্ট কৰিছিলো বহুত মানুহে কিন্তু আদৰি লৈছিলে খুৰাই প্ৰাকৃতিক বনদ্ৰৱ দিয়ে গেষ্ট্ৰিক মেলিনা পাইলছ ফিচাৰ বহুতো বনদ্ৰৱ দিয়ে আৰু বহুতো মানুহ উপকৃত হৈছে বুলি কোৱা শুনিছো আমাৰ ভিডিওটোৰ যোগেদি আৰু এটা ইন্টাৰেষ্টিং কথা মোৰ এজন ভিন্ডৰ ফ্ৰেণ্ডৰ হৈছিল 100% পাইলছ ঠিক হৈ গৈছে আপোনাৰ মেডিচিন খাই সো হেতু কাৰণে ভাবিলো যে আপোনালোকৰ ঘৰত আহি পেলাই অকমান দেখাই দিও খুৰাৰ লগত কথা পাতো কাৰণ এনেকুৱা সমস্যা বহুতৰ আছে যে ডাক্তৰ ট্ৰিটমেন্ট কৰাৰ পাছতো কেতিয়াবা হয়তো থাকি যায় সেইখিনি সমাধান নহয় গতিকে খুৰাৰ ওচৰত সেইখিনি সমাধান হ'ব আৰু বহুতে সমাধান পাইছে আৰু এটা ইন্টাৰেষ্টিং বস্তু আপোনালোকক দেখাম খুৰাই মানে গোটে মেডিচিন খিনি ফ্ৰিজত থৈ দিছে ইমান খিনি মেডিচিন ও মাই গড বহুত মেডিচিন মানে ইমান খিনি ষ্টক থৈ দিছে আপুনি পাৰ্সেল কৰিব নেকি গোটেখিনি না পাৰ্সেল মই বেলেগে দিও পেকেট বনাই এইখিনি নিবলৈ আহে মানে এইখিনি নিবলৈ আহে এটোতে নহয় কিন্তু দে আৰু এহপা চাওকচোন মাই গড এইখিনি কি হয় মেডিচিন হয় এটা পাইলছ আছে তো এত গেস্ট্ৰিক আছে আলচাৰ পাইলছ গেস্ট্ৰিক আলচাৰ সকলোৰে মেডিচিন আছে এতিয়া আমাৰ ভিডিওটো চোৱাৰ পাছত যেলৈকে কিমানজন মানুহ আহিল আপোনাৰ ওচৰত এতিয়া পাৰ্সেলে বেছি গৈছে পাৰ্সেল বেছি গৈছে আপুনি তো বহুত জায়গাত মানে পাৰ্সেল বিলাক দি থাকে ন কোন কোন জায়গাত দিয়ে মানে অসম বাহিৰতো গৈছে এতিয়া এজন আহিছে এজন আজি থাইলেণ্ডৰ তেখেতৰ ঔষধ খাই ভাল পালে কাৰণ আকৌ ভনিক লৈ আহিছে ঔষধ নিবলৈ কি মেডিচিন কি হয় কি পাইলছ খাইছিল পাইলছ তেখেতৰ পাইলছ খাইছিলে তেখেতৰ লগত আমি কথা পাতিম তেখেত আছে দাদা অলপমান এফালে আহিব দাদাক মাতি দিও অবদি আরে কথা বলতে যাইল আপুনি থাকিব আৰু ইতিমধ্যে মই কৈ আছো যে ইতিমধ্যে মই নহয় একচুয়ালি খুৰাই কৈ আছিল থাইলেণ্ডৰ পৰা এজন ব্যক্তি আহিছে মেডিচিন নিবলৈ তেওঁ পাইলছ হৈছিল বুলি কৈছিল নেকি ন কি হৈছিল প্ৰবলেম ফিস্টুলা আছিল আপোনাৰ ফিস্টুলা আছিল তাৰ মানে একচুয়ালি মোৰ বেমাৰটো হৈছিল 2022ত গম পালো তেতিয়া মই ঔষধ কৰিছো বহুত এলোপেথি কৰিছো হোমিওপেথি কৰিছো 1 বছৰ এলোপেথি কৰিছো বেংগলোৰ গৈছো ইয়াতে গুৱাহাটী যতে যাও অপাৰেশন লাগে বুলি কয় পিছত মই থাইলেণ্ডত এটা দুলিয়াজানৰ ফ্যামিলি পাইছো আচ্ছা হেতৰ লগত ইন্ট্ৰোডিউস হৈছো হেত ফুৰিবলৈ গৈছিলে তেতে কলে তুমি আমাৰ দুলিয়াজানত আহা বনৌষধি বুলি এজন আছে মানুহ এজন তাতে বহুত মানুহে ভাল পাই আছে তেতিয়া তেখেতৰ পৰা মই এড্ৰেছটো লৈ মই তাৰ পৰা ফোন কৰিছো বহুত ফোন কৰিছো বিদেশী নাম্বাৰ দেখি পেলাই হয়তো তাৰ পিছত একদিন এখন মেছেজ দিছো তাৰপিছত ৰিপ্লাই কৰিছে তাৰপিছত কথা পাতিছো পাতি পেলাই তাৰপিছত মই আহিছো 2024ৰ জুন মাহত আহিছো ডাইৰেক্ট ইয়াতে ফোন কৰি আহিছো তাৰ মানে আগদিনাখন আহিছো অসমত আৰু তাৰ পিছদিনাখন ইয়াতে আহিছো আহি পেলাই মই ঔষধ পাতি লৈ গৈছো তাৰ মানে তাতে মই ঔষধখিনি গৈ থাইলেণ্ডতে খাইছো 80% ঔষধ 20% ঔষধ ইয়াতে খাই গৈছিলো আচ্ছা নিয়মখিনি মানি চলিছো অলপ কষ্ট হয় নিয়ম মানি চলা কি নিয়ম দিয়েনো খুৰাই মানে আপুনি মানে ম্যাক্সিমাম বস্তু খাব নোৱাৰিব আৰু জানে মানে মাছ কণী গাখীৰ গুটকা এটাৰ পিছত চাহ ইমান ইজিও নহয় ন এৰাটো ইজি নহয় ইমান এৰাটো ইমান ইজি নহয় কিন্তু কৰিব লাগিব যদি কাৰণ এই বেমাৰটো লগ লাগিলে বহুত কষ্ট হয় সবতকে ডাঙৰ কষ্ট কি কৰবাত যাবলৈ গলে ওলাবলৈ গলে মন নাযায় ফিস্টুলা হলে প্ৰবলেমটো আপুনি কি পাইছে ফিস্টুলা মানে এটো পাইলছৰ এটা মানে পাইলছৰ এই হেৰি হয় এটা পাৰ্ট হয় কিন্তু এটো বাহিৰ সাইডত হয় তাৰ দুটা মুখ থাকে দেখাই আৰু মাংস বেছি খালে বা কিবা ভালকে খালে তাৰ মানে বিষটো ওলাই তাৰপিছত পানী জমি যায় তেনেকুৱা অসুবিধা এতিয়া কি মানে খুৰাৰ মেডিচিন খোৱাৰ পিছত এতিয়াতো গমেই নাপায় বেমাৰটো আছিল বুলি এটা ঠিক হৈ গৈছে একদম পুৰা 1000% ভাল বাপৰে 1000% ঠিক হৈ গৈছে খুৰাৰ মেডিচিন খাই আৰু খুৰাৰ লগত অলৰেডি পাতিছো আমি কথা কিন্তু যিখিনি মানুহে মেডিচিন লৈছে তেওঁলোকৰ পৰাটো বেছি ভাল হ'ব কাৰণ মানে যিখিনি দৰ্শক বা যিখিনি মানে ক্লায়েন্ট আহিছে তেওঁলোকৰ যিখিনি বেমাৰ হৈ আছে আপোনালোকে যেটো ৰিভিউ দিব হেতু আসলিয়ে দিব কাৰণ নকলি কেতিয়াও নিদিয়ে আপোনাৰ যেটো প্ৰবলেম হৈ আছিল মইটো ইভেন মই আৰু খুৰাৰ এটা ভাল বস্তু কি হয় এখতে ফোন কৰি খবৰ লৈ থাকে ভাল পাইছানে খাই আছানে ভালকে চলি আছানে এটো সবতকে ডাঙৰ কথা আৰু মই যেতিয়া ভাল পাইছো তেতিয়া মই ফোন কৰি কৈছো যে মই ভাল পালো বেমাৰটো এতিয়া মই খাব পাৰিম নেকি তেতিয়া মোক কৈছে এতিয়া লাহে লাহে খোৱা আকৌ অলপ মানে তুমি হিসাব কৰি খাবা আৰু কোনো বস্তু একবাৰতে খালি মাংস খালে মাংস খাইয়ে নাথাকিবা সব মিলাই খাই থাকিবা কাৰণ বেমাৰটো তুমি ভাল পাইছা যাতে এনেকৈ থাকা তুমি ভালে আকৌ এটা কি মেডিচিন লব আহিছে এতিয়া আহিছো মানে মোৰ ভন্টিটোৰ ষ্টন হৈছে আজি 1 বছৰ হৈ গৈছে কিডনি ষ্টন আচ্ছা তে ষ্টনটো আসলতে 6 mm 6.5 এনেকুৱা তে হস্পিটেলত গলে হতৰ খালি অপাৰেশনে লাগে আৰু আমি জানো যে অপাৰেশন এবাৰ কৰিলে ষ্টন আকৌ হয়
হয়। আকৌ অপাৰেশ্যন কৰিব লাগিব আকৌ হ'ব আকৌ কৰিব লাগিব মানে হস্পিটেলত অহা যোৱা তোমাৰ ষ্টাৰ্ট হৈ গ'ল পইচা দিয়া তো এইটো কাৰণে আমি জানো যে বনৌষধি বা আমাৰ এই মানে পুৰণা আমাৰ যিটো গাঁৱলীয়া ঔষধ এইটোত ভাল হ'লে আৰু মানে পুৰা ভাল হৈ যায় আকৌ নাহে আৰু পাথৰটো সেইটো কাৰণে আমি আজি আহিছোঁ ইয়াতে পূজাৰ পৰা ভণ্টিক লৈ তাইৰ ঘৰ আকৌ হেৰি লংকাত হয় তাই ইমান দিন বাচ্চাই আছিলে মানে মই থাইলেণ্ডৰ পৰা কেতিয়া আহিম তাৰপিছত তাইক লৈ আহিম এতিয়া আজি আহিলোঁ তাতে তাতে তাইক আৰু 1 বছৰৰ পৰা ট্ৰিটমেণ্ট কৰায়ে আছোঁ আমি ঠিক হোৱা নাই আকৌ মানুহবিলাকে মোকে বিচাৰিব নহয় পাথৰ স্তনৰ মোকে ফোন কৰিব আৰু দিগদাৰ আপুনি বেলেগৰ পৰা আনিব হয় ন সেইটো বেলেগ সেইটো খুৰাই নিদিয়ে কিডনি ষ্টন মানে খুৰাৰ চিনাকি আছে তেখেতৰ গেৰাণ্টি আছে ঔষধটো কিন্তু আনি দিবলৈ মই ৰিক্স মই লগতো আনি গাঁৱলীয়া ঔষধ আৰু এটা কথা এইটোও মই জানো যে কিডনি ষ্টনৰ হ'লে আপোনাৰ ওচৰত আহিলে হ'ব ধৰি লওক তেওঁতো আপুনি আনি দিব পাৰিব খালি আৰু কথা কি আগতে ক'ব লাগিব আৰু গাঁৱৰ ভিতৰত যাব লাগে অলপ দূৰ হয় গতিকে আপোনালোকে এতিয়া গম পালে যিজনৰ ভুগি আছিলে সেই ফিস্তুলা আছিলে ন ফিস্তুলাত ভুগি আছিলে তেওঁ 100,000% ভাল হৈছে বুলি কৈছে গতিকে আপোনালোকেও খুৰাৰ পৰা ঔষধ ল'ব পাৰে মই নাম্বাৰ সব দি দিম আৰু আগতেও আমাৰ ভিডিঅ'টো বহুত সহাৰি পাইছিলো মানুহে বহুত ভাল পাইছিলে ভিডিঅ'টো আপোনাৰ ওচৰত বহুত মানুহ আহিছিল আৰু এটা ইণ্টাৰেষ্টিং বস্তু মই দেখাম এফালে আহা এটা খুৰা এখন খাতা দেখিছো দেই খাতাখন দেখি মইতো পাগল হৈ গৈছো আপোনালোকৰ পাগল হৈ যাব এইখনত পাৰ্চেল নপঠিয়াই জানো এইখন ন এইখন হৈছে এখন চক এই চব বাহিৰত পঠিয়াই এই সোপা ইমানবোৰ বাপৰে মই আচৰিত হলো দেই মই ডিষ্ট্ৰিক্টলৈ লিখি দিছো তাৰমানে সব বাহিৰত পঠাই এইখিনি পাৰ্চেল আৰু এইখনত জাষ্ট নামখিনি লিখি থয় ন যোন মানুহ আহে নিবলৈ আহে যিখিনি মানুহে নিবলৈ আহে সব নাম লিখি থয় নিজে লিখি যায় মই খালি কওঁ আৰু আচৰিত আৰু এগৰাকী ভণ্টিও মই দেখিলো হঠাতে আৰু মানুহৰ সঁচাকে মই আচৰিত পাইছো পাইলছ এইবিলাক ইমান বেছি হয় ন ঠিক কথা কৈছে ফাষ্ট ফুডৰ কাৰণে সেইটো ফাষ্ট ফুডো নাখাব ভিডিঅ'টো কাৰণে আৰু এইটো জনি নকৰে আৰু এইটো বেমাৰ এজনৰ হ'লে ঘৰৰ গোটেই ঘৰ হয় জেং আকৌ দেই এইবিলাক বস্তু মই এটা কথা এইটো ভিডিঅ' যোগেদি আৰু এটা কথা মই মেছেজ দি দিওঁ ফাষ্ট ফুড নাখাব কাৰণ আগতে আমাৰ আইতা ককাহঁতে কেতিয়াও ফাষ্ট ফুড খোৱা নাছিলে সেইটো কাৰণে কোনো ধৰণৰ সমস্যাই নাই কেতিয়াবা গেছ অলপ হয়তো বেলেগ কথা কিন্তু সেইবিলাক সমস্যা নাই ফাষ্ট ফুড নাখাব তেতিয়া আপোনালোকৰ এইবিলাক সমস্যা কেতিয়াও নহয় আৰু এইটো দিয়কচোন আৰু এগৰাকী ছোৱালী আহিছে সেই ছোৱালীগৰাকীৰ কি প্ৰব্লেম হৈছে অকণমান তুমি কৈ দিয়া ৰ'বা ভণ্টিয়ে হ'বা নেকি তোমাৰ কি প্ৰব্লেম হৈছে পাইলছৰ কেতিয়াৰ পৰা হল এসপ্তাহমান হ'ল খুৰাৰ ওচৰত যে খুৰাই যে মেডিচিন দিয়ে তুমি ক'ত গম পালা ওচৰে নেকি তুমি এনেকে তুমি ওচৰে হয় গতিকে ওচৰৰ মানুহ আহি গৈছে আৰু এটা মই কৈ দিওঁ আপোনালোকে যদি খুৰাৰ পৰা মেডিচিন ল'ব বিচাৰে তেতিয়াহ'লে মই আগতে কৈ দিছো যে নাম্বাৰ দি দিম ফিস্তুলা ফিচাৰ গেষ্ট্ৰিক আলচাৰ এইবিলাক সমস্যা খুৰাই সমাধান কৰে আপোনালোকে সেই সমস্যাখিনি সমাধান কৰিবলৈ দুলীয়াজনত আহিব পাৰিব আৰু যদিহে নোৱাৰে তেতিয়াহ'লে খুৰাই পাৰ্চেলকৈ পঠাই দিব পাৰিব বাকী গোটেইখিনি কথা জানিলো আপোনালোকে যিমানখিনি তেনেকুৱা ধৰণৰ যদি প্ৰব্লেম হৈ আছে এয়া পোষ্টাৰ দেখি আছে গেষ্ট্ৰিক মেলিনা ফিচাৰ পাইলছ আলচাৰ ফিস্তুলা এই গোটেইখিনি প্ৰাকৃতিক বনৌষধ সব খুৰাই ইয়াতে বনাই এইটো ঘৰতে বনাই আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব এইটো কণ্টেক্ট নাম্বাৰ আৰু গাঁওখনৰ নাম্বাৰো আছে ইয়াত যোগাযোগ কৰি ল'ব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু কুৰিয়াৰ পাৰ্চেল কৰে বিভিন্ন ঠাইত ইতিমধ্যে কৈছে আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব আৰু যদি আমাৰ এপিছ'ডবিলাক চাই ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব